নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 ছেপ্টেম্বৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 4,000 কোটি টকা। আপুনি কিমান টকা লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। লগতে আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ। প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। লগতে কিমান তাৰিখত সোমাব আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত টকা। লগতে অসমত নতুনকৈ আৰম্ভ হৈ গৈছে অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ আবেদন। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে সেইসকল ব্যক্তিয়ে নতুনকৈ কৰিব পাৰিব অৰুণোদয়ৰ বাবে আবেদন। যদি আপুনি অৰুণোদয়ৰ বাবে আবেদন কৰিব নোৱাৰে তেনেহ'লে অতি শীঘ্ৰে আপুনি ৰেচন কাৰ্ডটো আবেদন কৰি লৈ লওক। ৰেচন কাৰ্ড আৰু অৰুণোদয় নথকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। অসমত নিৰাপদ নহয় সংখ্যালঘু জনতা। উচ্ছেদিত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ শিক্ষাৰ নিৰাপত্তা কোনে ল'ব? আমচুৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত অসমৰ সংখ্যালঘু লোকসকল নিৰাপদত নহয় বুলি মন্তব্য কৰিছে আমচুৱে। লগতে আমচুৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছে। নিৰাপদ নোহোৱাৰ বাবেই দিল্লীত গৈ প্ৰতিবাদ সাব্যস্ত কৰিছো বুলি মন্তব্য কৰিছে আমচুৱে। সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ দিছো বুলি মন্তব্য কৰিছে আমচুৱে। চৰকাৰে ভূমিহীন সংখ্যালঘু লোকৰ মৌলিক অধিকাৰ কাঢ়ি নিছে। সংখ্যালঘু লোকক আতংকৰ মাজত জীয়াই ৰখাৰ চেষ্টা কৰিছে। এনে পৰিৱেশত সংখ্যালঘু লোকক মুঠতে নিৰাপত্তা নহয়। অসমৰ সংখ্যালঘুসকল দিনক দিনে কম প্ৰমাণ হৈ পৰিছে। কেতিয়া তেওঁলোকৰ ওপৰত বুলডোজাৰ চলাই তাৰ নিশ্চয়তা নোহোৱা হৈছে। সোণাপুৰৰ উচ্ছেদত 700 শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ হ'ল আৰু সেইসকল শিক্ষাৰ্থীৰ শিক্ষাৰ নিৰাপত্তা মুখ্যমন্ত্ৰীয়ে লৈছেনে? হোজাই থলপুৰ নগদ উচ্ছেদ চলাই 3,000 শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ হ'ল আৰু এইসকল শিক্ষাৰ্থীৰ ভৱিষ্যত কি হ'ব? সংখ্যালঘুৰ ওপৰত কৰি অহা এনে নিৰ্যাতন আমি সহ্য নকৰোঁ। ইয়াৰ বাবে আমি মহামান্য আদালতৰ ওচৰত আৰ্জি দিছোঁ আৰু ন্যায় নোপোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিব। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই পুনৰ এই হুংকাৰ দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে যিখন মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে, ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, হিট ৱেভ ৰাজ্যত গৰমে কৰিছে অভিলেখ। নাই বৰষুণৰ সম্ভাৱনা। 4 দিনলৈ ৰাজ্যত ভয়ংকৰভাৱে বৰষুণৰ সম্ভাৱনা। কিমান ডিগ্ৰী আপোনাৰ অঞ্চলত চেলচিয়াছ বৃদ্ধি পাইছে গৰম নিশ্চয় কমেণ্ট কৰি জনাব। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সৈতে যুঁজিছে ৰাজ্যবাসী। অনাগত 4 পৰা 5 দিনলৈ ৰাজ্যত পৰিব প্ৰচণ্ড গৰম। দেওবাৰে ৰাজ্যত গৰমে এই বছৰৰ অভিলেখ ৰচাৰ সম্ভাৱনা আছে। 40 ডিগ্ৰী পৰ্যন্ত হ'ব পাৰে তাপমাত্ৰা। বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ কুফল ভুগিছে ৰাজ্যবাসীয়ে। গুৱাহাটীত বৰ্তমান 35 ডিগ্ৰী অধিক হৈছে তাপমাত্ৰা। অনুভৱ হৈছে যেনে 47 ডিগ্ৰী তাপমাত্ৰা দিছে। কেৱল ইয়াই নহয়, ডিব্ৰুগড়ত বৰ্তমান 36 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা। অনুভৱ হৈছে যেনে 47 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত তাপমাত্ৰা দিছে। চ' বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাত কিমান ডিগ্ৰী চেলচিয়াছকৈ আজিৰ দিনত তাপমাত্ৰাই দহিছে, লগতে আপোনাৰ কোনটো জিলা সেয়াও আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাত কিমান ডিগ্ৰীকৈ আজিৰ দিনত তাপমাত্ৰা বৃদ্ধি পাইছে সেয়াও আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, শ্ৰমৰ মূল্য আছে মিয়াৰ। IAS ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ প্ৰতিযোগিতা কৰক মিয়াসকলে। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে শ্বেৰমান আলীয়ে। মিয়া উজনিলৈ নোযোৱাটো উত্তম বুলি মন্তব্য কৰিছে শ্বেৰমান আলী। অসম ভাৰতৰ বাহিৰত কাম কৰক গৈ মিয়াই। শ্ৰমৰ মূল্য আছে মিয়াসকলৰ। মাছ বিক্ৰী কৰিবলৈ শ্ৰমিক হ'বলৈ প্ৰতিযোগিতা নকৰিব। IAS ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ প্ৰতিযোগিতা কৰক মিয়াসকলে। মিয়া জনগোষ্ঠীলৈ আহ্বান বিধায়ক শ্বেৰমান আলীৰ। হয় বন্ধু বান্ধৱীসকল, শ্বেৰমান আলীয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আমাক স্মাৰ্ট মিটাৰ নালাগে। বিজুলী ভৱন ঘেৰাও কৰি বিৰোধীৰ প্ৰতিবাদ। এই মুহূৰ্তত অসমবাসী ৰাজ্যক জনাইছে এখন ডাঙৰ খবৰ। আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে নেকি? তেন্তে আপোনাৰ ঘৰত কিমানকৈ বিদ্যুৎ আহে? স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত বিজুলী ভৱন ঘেৰাও কৰিছে বিৰোধীয়ে। বিৰোধী ঐক্যমঞ্চৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী। স্মাৰ্ট মিটাৰে ৰাজ্যক চলোৱা লুণ্ঠনৰ অভিযোগত গৰ্জি উঠিল বিৰোধী ঐক্যমঞ্চই।
বিভিন্ন স্লোগানেৰে বিজুলী ভৱনৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ। উপস্থিত থাকে ভূপেন বৰা, দেৱব্ৰত শইকীয়া, লুৰঞ্জিত গগৈকে ধৰি বহু নেতা। স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত বিজুলী ভৱন ঘেৰাও কৰিছে বিৰোধীয়ে। বন্ধুসকল, আচলতে স্মাৰ্ট মিটাৰত বেছিকৈ বিদ্যুৎ বিল আহে নেকি? যদি বেছিকৈ আহে, মাহত কিমানকৈ আহে? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি? আজিয়ে কৰক আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৰেচন কাৰ্ড আৰু আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ দিলে। ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। যিসমূহ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম, তেওঁলোকে পাব ৰেচন কাৰ্ড। চৰকাৰী চাকৰি নথকা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড আছেনে? যদি ৰেচন কাৰ্ড নাই, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব পাৰিব চৰকাৰৰ অভিলাষী আঁচনি। যদিহে আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই, আজিৰ পৰা আপুনি আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে। শীঘ্ৰেই চৰকাৰে প্ৰদান কৰিব বহু ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে আপুনি প্ৰতিমাহে লাভ কৰিব বিনামূলীয়া ৰেচনৰ চাউল আৰু তাৰ লগতে লাভ কৰিব বিনামূলীয়া বীমা সেৱা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা। কেৱল এয়াই নহয়, ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ ঘোষণা কৰিছে। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে, সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আছে ৰেচন কাৰ্ডৰ বাবে। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে, সেইসকল ব্যক্তিৰ একাউণ্টত 5,000কৈ টকা সোমাই যাব। চৰকাৰে এখন নতুন আঁচনি প্ৰণয়ন কৰিছে। আপুনি আঁচনিটো আবেদন কৰিব বিচাৰিছে নেকি? তেন্তে আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিজেপি চৰকাৰে পণ লৈছে প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলাক লাখপতি বনাবৰ বাবে। আৰু বিজেপি চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমৰ 39 লাখ গ্ৰাম্য মহিলা হ'ব লাখপতি বাইদেউ। আৰু চৰ্ত সাপেক্ষে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোগ্য বিবেচিত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক প্ৰথম বছৰে 10,000কৈ টকা প্ৰদান কৰিব। আৰু প্ৰথম বছৰে প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। আপুনি আত্মসহায়ক গোটৰ প্ৰপত্ৰটো জমা দিছে নেকি? তেনে ক্ষেত্ৰত কিমান তাৰিখত আপোনাৰ একাউণ্টত সোমাব টকা? অহা মাহত লাখ লাখ আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাব পাৰে 10,000কৈ টকা। ৰেচন কাৰ্ডৰ অৰুণোদয় আঁচনি দিয়াৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। লগতে যদি আপুনি যোগ্য বিবেচিত হয়, তেন্তে আপুনি আত্মসহায়ক গোটৰ 10,000কৈ টকা লাভ কৰিব। লগতে পৰৱৰ্তী 2 বছৰত চৰকাৰ আৰু বেংকৰ পৰা 12,500 টকাকৈ মুঠ প্ৰায় আপোনাক 25,000কৈ টকা প্ৰদান কৰিব। আৰু প্ৰথম বছৰতে আপুনি 10,000 টকা লাভ কৰিব। 2024 চনৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। যদি এই টকাৰে আপুনি লাখপতি হ'ব নোৱাৰে, তেনে ক্ষেত্ৰত পৰৱৰ্তী 2 বছৰত আকৌ চৰকাৰে আপোনাক প্ৰদান কৰিব 25,000 টকা। ইয়াৰে যেতিয়া আপুনি লাখপতি হ'ব, লাখপতি হোৱাৰ পিছত 12,500 টকা বেংকক ঘূৰাই দিব লাগিব। আৰু বাকী থকা 12,500 টকা বেংকে আপোনাক ঋণ হিচাপে প্ৰদান কৰিব, যিটো আপোনাক ঘূৰাই দিব নালাগে। আৰু এইখিনি ছাবচিডি হিচাপে চৰকাৰে আপোনাক প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ লৈ আহিছে। আপুনি আত্মসহায়ক গোটৰ প্ৰপত্ৰ জমা দিছে নেকি? তেনে ক্ষেত্ৰত প্ৰত্যেকগৰাকী মহিলাৰ যিসকল মহিলাৰ ফৰ্মটো একচেপ্ট হৈছে, আপোনাৰ মোবাইল যোগে SMS প্ৰেৰণ কৰা হৈছে। আপুনি SMSটো লাভ কৰিছে নে নাই? যদি লাভ কৰা নাই, নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.